মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই চতুৰ্থ শ্ৰেণীৰ আমাৰ চৌপাশৰ পৰিৱেশ পাঠ্যপুথিৰ অধ্যায় 1 পাঠ 2 আমাৰ চৌপাশৰ ছবি পাঠটোৰ ক্ৰিয়াকলাপৰ তথা অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। ক্ৰিয়াকলাপ 1 দিয়া আছে, অৰ্ণৱে দেউতাকৰ সহায়ত অঁকা ছবিখন চাই বিদ্যালয়খনৰ কোন দিশত কি কি অনুষ্ঠান প্ৰতিষ্ঠান আছে তাৰ তালিকাখনত লিখা। মই তোমালোকক এই তালিকাখনত ইতিমধ্যে বিদ্যালয়খনৰ কোন দিশত কি কি অনুষ্ঠান প্ৰতিষ্ঠান আছে লিখি দিছোঁ। পূব দিশত আছে, তোমালোকে লিখিবা এইফালে খেলপথাৰ। পশ্চিম দিশত আছে শ্বপিং মল। উত্তৰ দিশত আছে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ। দক্ষিণ দিশত আছে পানী যোগান আঁচনিৰ কাৰ্যালয়। তোমালোকে এইখিনি চাই লিখি ল'বা। ক্ৰিয়াকলাপ 2 দিয়া আছে, তুমি থকা ঠাইখনৰ গুৰুত্বপূৰ্ণ অনুষ্ঠান প্ৰতিষ্ঠান বাট পথসমূহ চিহ্নিত কৰি তোমালোকৰ ঘৰৰ অৱস্থানটো দেখুৱাই এখন আৰ্হি চিত্ৰ আঁকা। এইটো তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা। তাৰ পাছত দিয়া আছে, তলৰ ছবিখনলৈ মন কৰা। এই ছবিখনত কোন দিশত কি আছে চাই হিপিঠিৰ তালিকাখন পূৰ কৰা। মই তোমালোকক ইয়াত দিয়া তালিকাখন ইতিমধ্যে পূৰ কৰি দিছোঁ। এইফালে দিয়া আছে তোমালোকক দলং। দলঙৰ ছবিখন পশ্চিম দিশত আছে। গতিকে তোমালোকে এইফালে পশ্চিম লিখিবা। তাৰ পাছত গছজোপাৰ ছবিটো আছে তোমাৰ উত্তৰ পশ্চিম দিশত। এইফালে তোমালোকে উত্তৰ পশ্চিম লিখিবা। পাহাৰৰ ছবিখন আছে উত্তৰ দিশত, তোমালোকে এইফালে লিখিবা উত্তৰ। তাৰ পাছত পানী টেংকি এইখিনি আছে তোমালোকৰ পূব দিশত। এইফালে লিখিবা তোমালোকে পূব। তাৰ পাছত পুখুৰী, এই ছবিখন উত্তৰ পূব দিশত আছে, তোমালোকে লিখিবা উত্তৰ পূব। তাৰ পাছত মোবাইল টাৱাৰ, এইটো আছে তোমালোকৰ দক্ষিণ পশ্চিম দিশত। তাৰ পাছত ডাক বাকচ, এইখিনি আছে তোমালোকে লিখিবা দক্ষিণ পূব। তাৰ পাছত বিদ্যালয়, বিদ্যালয়ৰ ছবিখন আছে তোমালোকৰ দক্ষিণ দিশত, তোমালোকে এইফালে লিখিবা দক্ষিণ। তোমালোকে এইখিনি চাই লিখি ল'বা। ক্ৰিয়াকলাপ 3 দিয়া আছে, তোমালোকৰ ঘৰৰ কোন দিশত কি কি অনুষ্ঠান প্ৰতিষ্ঠান বাট পথ নদ নদী আদি আছে তলৰ তালিকাখনত লিখা। তোমালোকে তোমালোকৰ ঘৰৰ কোন দিশত কি কি অনুষ্ঠান প্ৰতিষ্ঠান আছে এইবোৰ তোমালোকে নিজে লিখিবলৈ চেষ্টা কৰিবা। উদাহৰণস্বৰূপে মই তোমালোকক এইফালে লিখি দিছোঁ পূব দিশত পুখুৰী ধাননি পথাৰ, পশ্চিম দিশত নামঘৰ পকী পথ। উদাহৰণস্বৰূপে এইখিনি দি দিছোঁ, তোমালোকে এইখিনি চাই পেলাইও তোমালোকে এই প্ৰশ্নৰ উত্তৰটো কৰিব পাৰিবা। তাৰ পাছত এইফালে তোমালোকক কিছুমান সাংকেতিক চিহ্ন দিয়া হৈছে, এইখিনি তোমালোকে চাই ল'বা। ৰেলপথৰ সাংকেতিক চিহ্ন হৈছে এইটো, তোমালোকে এইখিনি চাই ল'বা। ক্ৰিয়াকলাপ 4 দিয়া আছে, হিপিঠিৰ আৰ্হি চিত্ৰখন চাই খালী ঠাই পূৰ কৰা। তোমালোকে এইখিনি আৰ্হি চিত্ৰ চাই ক্ৰিয়াকলাপ 4 দিয়া খালী ঠাইসমূহ পূৰ কৰিব লাগিব। ইয়াত ইতিমধ্যে মই তোমালোকক এই খালী ঠাইসমূহ পূৰ কৰি দিছোঁ। ক নম্বৰত দিয়া আছে, ৰেলপথটো পকী পথৰ, তোমালোকে খালী ঠাইত লিখিবা দক্ষিণ। খ নম্বৰত দিয়া আছে, বাসগৃহসমূহ অৰণ্য অঞ্চলৰ, খালী ঠাইত লিখিবা উত্তৰ, উত্তৰ দিশত আছে। গ নম্বৰত দিয়া আছে, জলাশয়টোৰ, খালী ঠাইত লিখিবা তোমালোকে পশ্চিম, পশ্চিম দিশত ঘাঁহনি অঞ্চলটো আছে।
ঘ নম্বৰত দিয়া আছে বিদ্যালয়খনৰ পৰা খালী ঠাই লিখিব পশ্চিম দিশলৈ গ'লে এটা মন্দিৰ পোৱা যায়। ঙ নম্বৰত দিয়া আছে বেংকটোৰ খালী ঠাই লিখিব উত্তৰ দিশত খেলপথাৰ আছে। তোমালোকে এইখিনি চাই লিখি ল'বা। ক্ৰিয়াকলাপ পাছত দিয়া আছে তলত দিয়া ছবিখনলৈ মন কৰা। ডাঙৰ বৰ্গক্ষেত্ৰটোক কেইটা ভাগত ভাগ কৰা হৈছে হিচাপ কৰি চোৱাচোন। 16টা সৰু বৰ্গক্ষেত্ৰ পালা নহয়নে বাৰু? সৰু বৰ্গক্ষেত্ৰবোৰক 1ৰ পৰা 16লৈ চিহ্নিত কৰা হৈছে। ডাঙৰ বৰ্গক্ষেত্ৰটোৰ ভিতৰত অসমৰ এখন মানচিত্ৰ দিয়া হৈছে। এই মানচিত্ৰখনৰ উপাদানসমূহ সাংকেতিক চিহ্ন ব্যৱহাৰ কৰি দেখুওৱা হৈছে। ইয়াত তোমালোকক অসমৰ এখন মানচিত্ৰ দিয়া হৈছে। ইয়াত ডাঙৰ বৰ্গক্ষেত্ৰটো 16টা ভাগত ভাগ কৰা হৈছে আৰু এই ভাগসমূহ 1ৰ পৰা 16লৈ চিহ্নিত কৰা হৈছে। তোমালোকে এইখিনি চাই ল'বা। তাৰ পাছত এইফালে তোমালোকক সাংকেতিক চিহ্ন দিয়া হৈছে। যেনে এইফালে মৃৎশিল্পৰ সাংকেতিক চিহ্ন তোমালোকক দিয়া হৈছে। মৃৎশিল্প তোমালোকক এইফালে দিয়া হৈছে। তাৰ পাছত এইফালে তোমালোকক দিয়া আছে এতিয়া আৰ্হি চিত্ৰখন চাই কোনটো উপাদান কোনটো সংখ্যাৰ ঘৰত আছে ক'ব পাৰিবানে? উপাদানৰ নাম যেনে মৃৎশিল্প কোনটো ঘৰত আছে? মৃৎশিল্প আছে তোমালোকৰ 5 নম্বৰ ঘৰত। এইফালে আছে মৃৎশিল্প। এইটো হৈছে মৃৎশিল্পৰ সাংকেতিক চিহ্ন। যিহেতু এই বৰ্গটো 5 নম্বৰ ঘৰত আছে গতিকে মৃৎশিল্প 5 নম্বৰ ঘৰত আছে। ঠিক তেনেদৰে তোমালোকে লিখিবা কাঁহ শিল্প এইফালে লিখিবা কোনটো ঘৰত আছে 6 নম্বৰ ঘৰত। বেত শিল্প এইফালে লিখিবা 10 নম্বৰ ঘৰত। চাহ উদ্যোগ এইফালে লিখিবা 7 নম্বৰ ঘৰত। তোমালোকে এইখিনি চাই লিখি ল'বা। অনুশীলনীৰ 1 নম্বৰত দিয়া আছে তলৰ আৰ্হি চিত্ৰখন চাই হোটেলখনৰ কোন দিশত কি অনুষ্ঠান প্ৰতিষ্ঠান আছে লিখা। মই তোমালোকক এই আৰ্হি চিত্ৰখন চাই ইতিমধ্যে হোটেলখনৰ কোন দিশত কি অনুষ্ঠান প্ৰতিষ্ঠান আছে মই লিখি দিছোঁ। তোমালোকে এইখিনি চাই লিখি ল'বা। প্ৰথমটো স্তম্ভত দিয়া আছে তোমালোকক দিশ কেইটাৰ নাম। তাৰপাছত পূব দিশত আছে তোমালোকে এইফালে লিখিবা অগ্নি আৰু আপতকালীন সেৱা কেন্দ্ৰ। তোমালোকে এইফালে চাব পাৰা। হোটেলখন আছে এইফালে। হোটেলখনৰ পূব দিশত আছে এইফালে অগ্নি আৰু আপতকালীন সেৱা স্থান। তাৰপাছত পশ্চিম দিশত আছে তোমালোকে লিখিবা চিনেমা হল। উত্তৰ দিশত আছে ঔষধালয়। দক্ষিণ দিশত আছে বেংক। উত্তৰ পূব দিশত আছে ৰেষ্টুৰেণ্ট। দক্ষিণ পূব দিশত আছে ডাকঘৰ। উত্তৰ পশ্চিম দিশত আছে চিকিৎসালয়। দক্ষিণ পশ্চিম দিশত আছে বিদ্যালয়। তোমালোকে এইখিনি চাই লিখি ল'বা। দুই নম্বৰত দিয়া আছে ক অংশৰ লগত খ অংশ আঁচটানি মিলোৱা। ক অংশত প্ৰথমতে দিয়া আছে তোমালোকক এই সাংকেতিক চিহ্নটো তোমালোকে খ অংশত দিয়া আন্তৰ্জাতিক সীমা এইটোৰ লগত মিলাই দিবা। তাৰ পাছত এইখিনি তোমালোকে খ অংশত দিয়া ৰেলপথ এইটোৰ লগত মিলাই দিবা। তাৰ পাছত এইখিনি তোমালোকে খ অংশত দিয়া জিলা সদৰ ঠাই এইটোৰ লগত মিলাই দিবা। তাৰ পাছত ক অংশত দিয়া এইখিনি তোমালোকে খ অংশত দিয়া ৰাজ্যৰ ৰাজধানী এইটোৰ লগত মিলাই দিবা। তাৰ পাছত ক অংশত দিয়া এইখিনি তোমালোকে খ অংশত দিয়া নৈ এইটোৰ লগত মিলাই দিবা। তোমালোকে এইখিনি চাই মিলাই ল'বা।
3 নম্বৰত দিয়া আছে খালী ঠাই পূৰ কৰা। ক নম্বৰত দিয়া আছে কোনো ঠাই পৰ্যবেক্ষণ কৰি মনৰ ধাৰণা মতে আঁকা ছবিয়ে হৈছে ঠাইখনৰ। তোমালোকে খালী ঠাইত লিখিবা আৰ্হি চিত্ৰ বা স্কেচ। খ নম্বৰত দিয়া আছে পূব, পশ্চিম, উত্তৰ আৰু দক্ষিণ দিশৰ উপৰি আৰু 4টা তোমালোকে খালী ঠাই লিখিব উপদিশ আছে। গ নম্বৰত দিয়া আছে অনুষ্ঠান প্ৰতিষ্ঠান, বাট পথ, ঘৰ দুৱাৰ আদি তোমালোকে খালী ঠাই লিখিবা মানৱ সৃষ্ট উপাদান। ঘ নম্বৰত দিয়া আছে বিভিন্ন উপাদান মানচিত্ৰত দেখুৱাবলৈ খালী ঠাইত লিখিবা তোমালোকে সাংকেতিক। এইফালে লিখিবা সাংকেতিক চিহ্ন ব্যৱহাৰ কৰা হয়। চাৰি নম্বৰত দিয়া আছে উত্তৰ লিখা। ক নম্বৰ প্ৰশ্নটো হৈছে ৰাতিপুৱা বেলিটোৰ সহায়ত কেনেদৰে দিশ নিৰ্ণয় কৰিবা। তোমালোকে উত্তৰত লিখিবা ৰাতিপুৱা বেলিটোৰ ফালে মুখ কৰি থিয় হ'লে সন্মুখৰ ফালটো হ'ব পূব, পিঠিৰ ফালটো হ'ব পশ্চিম, সোঁহাতৰ ফালটো হ'ব দক্ষিণ আৰু বাওঁ হাতৰ ফালটো হ'ব উত্তৰ দিশ। খ নম্বৰ প্ৰশ্নটো হৈছে আৰ্হি চিত্ৰ বা স্কেচ কাক বোলে। তোমালোকে উত্তৰত লিখিবা কোনো ঠাই পৰ্যবেক্ষণ কৰি মনৰ ধাৰণা মতে আঁকা ছবিয়ে হৈছে ঠাইখনৰ আৰ্হি চিত্ৰ বা স্কেচ। গ নম্বৰ প্ৰশ্নটো হৈছে সাংকেতিক চিহ্নবোৰ মানচিত্ৰত কিয় ব্যৱহাৰ কৰা হয়। তোমালোকে উত্তৰত লিখিবা মানচিত্ৰত বিভিন্ন প্ৰাকৃতিক আৰু মানৱ সৃষ্ট উপাদানসমূহ কম ঠাইতে সহজতে বুজাই দেখুৱাবৰ বাবে সাংকেতিক চিহ্ন ব্যৱহাৰ কৰা হয়। ঘ নম্বৰত দিয়া আছে মানচিত্ৰ এখনৰ সহায়ত আমি কি কথা জানিব পাৰোঁ। তোমালোকে উত্তৰত লিখিবা মানচিত্ৰৰ সহায়ত আমি ঠাই এখনৰ অৱস্থান, পৰিসীমা, যাতায়াত ব্যৱস্থা, নদ নদী, পাহাৰ পৰ্বতৰ স্থিতি আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আদিৰ বিষয়ে সঠিক তথ্য লাভ কৰিব পাৰোঁ। ঙ নম্বৰ প্ৰশ্নটো হৈছে মানচিত্ৰৰ মাপনি বা স্কেল বুলিলে কি বুজা। তোমালোকে উত্তৰত লিখিবা কোনো ঠাইৰ প্ৰাকৃতিক আৰু মানৱ সৃষ্ট উপাদানসমূহ মানচিত্ৰত উপস্থাপন কৰোঁতে ব্যৱহাৰ কৰা নিৰ্দিষ্ট জোখ বা অনুপাতটোক মানচিত্ৰৰ মাপনি বা স্কেল বোলে। 5 নম্বৰ প্ৰশ্নটো হৈছে গুৰুত্বপূৰ্ণ অনুষ্ঠান প্ৰতিষ্ঠান বাট পথসমূহ চিহ্নিত কৰি তোমাৰ ঘৰৰ পৰা বিদ্যালয়লৈ যোৱা পথটো দেখুৱাই এখন আৰ্হি চিত্ৰ আঁকা। তোমালোকে এইখিনি নিজে কৰিবলৈ চেষ্টা কৰিবা। উদাহৰণস্বৰূপে মই ইয়াত তোমালোকক এখন আৰ্হি চিত্ৰ বা স্কেচ দি দিছোঁ। এইখিনি চাইও তোমালোকে তোমাৰ ঘৰৰ পৰা বিদ্যালয়লৈ যোৱা পথটো দেখুৱাই এখন আৰ্হি চিত্ৰ আঁকিব পাৰিবা। এইফালে দিয়া আছে অৰ্ণৱহঁতৰ ঘৰ। উদাহৰণস্বৰূপে তোমালোকৰ ঘৰখন এইফালে আছে বুলি ধৰি লৈ এই আৰ্হি চিত্ৰখন আঁকিব পাৰা।